বিংশতম যে বাৰ্ষিক অধিৱেশন এই অধিৱেশনত আমি উপস্থিত হ'লোঁ। আমাক অতিথি হিচাপে নিমন্ত্ৰণ কৰিলে আৰু অঞ্চলটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে সাংঘাতিক ধৰণে আচলতে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা। যেনে তেনে গুৱাহাটীৰ পৰা আহি আমি ইয়াত পালোহি। আমাৰ প্ৰথম দাবীটো হ'ব যে এই অঞ্চলটোত সঁচাসঁচিকৈ উন্নয়নে ঢুকি পোৱা নাই নেকি, যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে সবকা সাথ সবকা বিকাশ বুলি কয়, এই কাৰাইখাতি অঞ্চলটোত কিয় বিকাশে ঢুকি নাপায়। আপোনাৰ সেই ভাষণটো এনেই নি আচলতে আমি দেখিছোঁ যে এই টাউনবিলাকক বাদ দি সঁচাসঁচিকৈ ভিতৰৰ অঞ্চলবিলাকৰ ৰাস্তা পথ সাংঘাতিক ধৰণে জৰাজীৰ্ণ। গতিকে এই ৰাস্তাবিলাকৰ কথাটো কিয় উত্থাপন কৰিছোঁ শৈক্ষিক অনুষ্ঠানটোলৈ, আপোনালোকে জানে সেই কথা যে যাতায়াতৰ যদি সা সুবিধা নহয় তেতিয়াহ'লে শিক্ষাগত কিছুমান কথা বতৰাত আপোনালোকে বিদ্যালয়লৈ অহা যোৱা কৰা ল'ৰা ছোৱালীৰ কিমান অসুবিধা হয়। তেওঁলোকে প্ৰয়োজনীয় টাইমত কেতিয়াও বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰে। আপোনাৰ চিকিৎসাৰ অভাৱত বহু মানুহে আচলতে মৃত্যুবৰণো কৰিবলগীয়া হয়। এনেকুৱা যদি ৰাস্তা হয়, আপোনাৰ এই যিটো নদী আছে, নদীখন পাৰ হৈ আহোঁতে আমি এখন আচলতে জৰাজীৰ্ণ বাঁহৰ দলং, হিমন্ত বিশ্ব শৰ্মাৰ দিনত বাঁহৰ দলঙো চলি আছে। মানে আজিহে দেখিবলৈ পালোঁ এই স্কুলখনলৈ আহোঁতে আমি বাঁহৰ দলঙত যেনে তেনে মানে আপোনাৰ এই জীৱনটো তললৈকে যাব নেকি, নদীত পৰিবই নেকি, সেই কথাটো আচলতে ভাবি আমি এই দলঙেদি আহিবলগীয়া হৈছে। কেনেকুৱা এটা অৱস্থা হৈছে আচলতে। গতিকে উন্নয়নে সঁচাসঁচিকৈ সকলো অঞ্চল ঢুকি পোৱা নাই অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেই ডাঙৰ ডাইলগ মাৰে যে সবকা সাথ সবকা বিকাশ, যে অসমত বিজেপিৰ দিনত বোলে কেঁচা ৰাস্তা নাইকিয়া হ'ল, বাঁহৰ দলং নাইকিয়া হ'ল বুলি কয়। এইবিলাক আমি অহাবিলাক দুখন বাঁহৰ দলঙত পাৰ হৈ আহিলোঁ আজি। সেইবিলাক আচলতে বাঁহৰ দলং নহয় নেকি? মিছা কথা নক'ব, সেই কথাটো স্পষ্ট। গতিকে আমাৰ এই সংখ্যালঘু অঞ্চলবিলাকত আমি দেখিছোঁ এক্সপ্লইটেশ্যন হৈছে, শোষণ হৈছে। ইয়াৰ ল'ৰা ছোৱালীক সা সুবিধা দিব পৰা নাই আমি। এতিয়া মিছা মিছিকৈ এনেই বিধানসভা বা আপোনাৰ সদনৰ বাহিৰে ভিতৰে মুছলমান ল'ৰা ছোৱালীক সন্তান জন্ম দিয়াৰ মেচিন বুলি ক'লে নহ'ব নহয়। মুছলমান ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ আপোনাৰ আমি পৰিৱেশটো দিছোঁ নে নাই, যাতায়াতৰ ব্যৱস্থা কৰি দিছোঁ নে নাই। আজি আমি দেখিছোঁ যে এই জাতীয় বিদ্যালয়ৰ আশে পাশে যিবিলাক চৰকাৰী বিদ্যালয় আছে তাতে আপোনাৰ 700 ষ্টুডেণ্ট 5জন শিক্ষক। কেনেকৈ হ'ব এনেকৈ? সম্ভৱ নেকি? 700 ষ্টুডেণ্টক আপোনাৰ 5জন শিক্ষকে 700 ছাত্ৰ ছাত্ৰীক পঢ়াব পাৰে নেকি এই মুহূৰ্তত? গতিকে এনেকৈ কেনেকৈ আচলতে শিক্ষা ব্যৱস্থাটো আগুৱাই যাব। আমি দেখি আছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত তেওঁ যে এই আপোনাৰ ব্যক্তিগত শিক্ষানুষ্ঠানবিলাক যে প্ৰতিষ্ঠা কৰি আছে, তেওঁ এই ইংৰাজী মাধ্যমৰ তেওঁ ঘৈণীয়েকে যে আপোনাৰ জানেই যে বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল খুলিছে, বিভিন্ন আপোনাৰ এনেকুৱা ইণ্টাৰনেশ্যনেল স্কুলবিলাক আনিছে তেওঁ। তাৰ পাছত আপোনাৰ আমাৰ চৰকাৰী যিবিলাক শিক্ষানুষ্ঠান আছে এইবিলাক বন্ধ কৰি গৈছে। এতিয়ালৈকে 8,000মান আমাৰ চৰকাৰী স্কুল বন্ধ কৰি দিয়া হৈছে। গতিকে ৰাজহুৱা শিক্ষা ব্যৱস্থাটো আমি যি সময়ত ভাল কৰিব লাগে, যিটো সময়ত আমাৰ সাধাৰণ ল'ৰা ছোৱালীয়ে আমিতোতো আপোনাৰ ৰয়েল গ্ল'বেল বা তেওঁৰ বান্দ্ৰা ইণ্টাৰনেশ্যনেল আমি পঢ়া শুনা কৰিবলৈ আমাৰ ল'ৰা ছোৱালীক পঠিয়াব নোৱাৰোঁ, আমাৰতো টকা নাই নহয় ইমান। গতিকে আমাৰ অসমৰ যিটো সমাজ ব্যৱস্থা, আমাৰ সমাজ ব্যৱস্থা এনেকুৱা ব্যৱস্থা আমি চৰকাৰী স্কুলতহে পঢ়িব পাৰিম। চৰকাৰী স্কুলত পঢ়িহে আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব। গতিকে তাৰ কাৰণে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, প্ৰয়োজনীয় সা সুবিধা লাগিব। আমাৰ ষ্টুডেণ্ট অনুপাতে আমাক আচলতে শিক্ষকৰ ব্যৱস্থা কৰি দিব লাগিব, আমাৰ যাতায়াতৰ ব্যৱস্থা কৰি দিব লাগিব। সেইবিলাক ব্যৱস্থা আমি আচলতে এই যিটো অঞ্চল আপোনাৰ এই কাৰাইখাইটি যিটো অঞ্চল, এই অঞ্চলত আমি দেখিবলৈ পোৱা নাই। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ স্বাস্থ্যমন্ত্ৰী ৰণোজ পেগু, আপোনালোকে এই অঞ্চলবিলাক আপোনালোকৰ চৰকাৰী স্কুলবিলাক কেনেকৈ চলি আছে সেইবিলাক আপোনালোকে পৰিদৰ্শন কৰি ভালকৈ অবজাৰভেশ্যন কৰি আচলতে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ডেভেলপ কৰক, ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰক। ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ অধিকাৰটো আপোনালোকে কেতিয়াও খৰ্ব নকৰিব, সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ। বৰাগত মুখ্যমন্ত্ৰী শৰ্মাৰ মগজুৰ বিকৃতি ঘটিছে। আমি দেখি আছোঁ তেওঁ মানে বিভিন্ন সময়ত এই সংখ্যালঘু মানুহবিলাকক অচিনাকি বুলি কৈছে, কেতিয়াবা মোগল বুলি কৈছে। মানে সংখ্যালঘু মানুহবিলাকক তেওঁ মানে যেতিয়াই পাৰিছে তেতিয়াই আক্ৰমণ কৰিছে। সেইটো ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে সংবিধানত শপত গ্ৰহণ কৰা এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'ব নোৱাৰে। যদি তেওঁ কৈছে তেওঁ অচিনাকি মানুহৰ মুখ্যমন্ত্ৰী নেকি, তেওঁতো পদত্যাগে কৰিব লাগে। কাৰণ সেই মানুহবিলাক অচিনাকি বুলি কৈছে, এই অচিনাকি মানুহবিলাকৰ মুখ্যমন্ত্ৰী তেওঁ কেনেকৈ হৈ আছে? এই মানুহবিলাক তেওঁ অচিনাকি বুলি কেৱল ৰাজনৈতিক স্বাৰ্থতহে কৈছে, সেই কথাটো স্পষ্ট। আপোনালোকে দেখিলে নে নাই, উচ্ছেদৰ সময়ত যিমান মানুহ অচিনাকি বুলি ক'লে সেই মানুহবিলাকতো গোটেইবিলাক স্বদেশী হৈ গ'ল, ভাৰতীয় হ'ল। তেওঁ খাইৰুল ইছলাম এগৰাকী শিক্ষক, তেওঁকতো আপোনাৰ বিদেশী বুলি ঘোষণা কৰি ন' মেন্স লেণ্ডত থৈ আহিলেগৈ। তাৰপাছত আকৌতো লৈ আহিবলগীয়া হ'ল সন্মান সহকাৰে চৰকাৰী যন্ত্ৰই। আৰু আজি কেইদিনমানৰ আগত এগৰাকী মহিলাক আপোনাৰ বাংলাদেশলৈ পঠিয়াই দিলে অচিনাকি বুলি কৈ পেলাই। সেই অচিনাকি মহিলাগৰাকীক আকৌ চৰকাৰী খৰচত আকৌ অনাৰ তেওঁলোকে ব্যৱস্থা কৰিবলগীয়া হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নাটক বহুত হৈ গ'ল। ভাৰতীয় মানুহক মিছা মিছিকৈ আপুনি অচিনাকি এনেকুৱা ধৰণৰ কথা কৈ মিয়া বুলি গালি পাৰি সাংঘাতিক ধৰণে যি ধৰণে অত্যাচাৰ কৰিছে,
সেইটো কোনো কাৰণতে আচলতে শুভ লক্ষণ নহয়। আপোনাৰ বিদায় সমাগত আপুনি আৰু এনেকৈ মানুহক ভয় খুৱাবৰ কাৰণে মানে আমাৰ কিছুমান ধৰক আমাৰ হিন্দু প্ৰধান অঞ্চলৰ মানুহৰ ভোট একত্ৰিত কৰিবৰ কাৰণে যে সঁচা সঁচিকৈ এইবিলাক মানুহ অচিনাকি বুলি কৈ মানুহৰ মনত এটা ভয় শংকা ভৰাই দি তেওঁ নিৰ্বাচনটো খেলিব খুজিছে মানে বেলেগ কথা নাই। আপোনাৰ চিনাকি নহয় তাৰ পাছত অচিনাকি বুলি কৈ আছে পলিটিকেল স্বাৰ্থত। আৰু এটা কথা চাব, এই যে অচিনাকি বুলি কৈ আছে মুখ্যমন্ত্ৰীয়ে যিবিলাক মানুহক কৈ আছে সেই মানুহবিলাককে আপোনাৰ গুৱাহাটীৰ যিবিলাক ফ্লাইঅভাৰ তাৰ ৰং পেইণ্ট কৰাৰ কামত লগাই থৈছে। তেওঁ নিজেও জানে সেইবিলাক যে অচিনাকি নহয়, তেওঁ নিজে জানে এইবিলাকৰ এজনকো মই খেদিব নোৱাৰোঁ, তাৰ পাছতো তেওঁ কিয় কৈ আছে? এইবিলাক চব পলিটিকেল স্বাৰ্থত, চব ৰাজনীতি কৰিবৰ কাৰণে কৈ আছে। মানে মানুহৰ মাজত বিভাজন আনিব লাগে। হিন্দু মুছলমান সংখ্যালঘু মানুহৰ মাজত মুছলমান মানুহ আপোনাৰ মিয়া মানুহ এই মানুহবিলাকৰ মাজত আমাৰ যিবিলাক আচলতে মেইন ষ্ট্ৰীম আছামিজ যিবিলাক আচলতে সংখ্যা গুৰু মানুহ এই মানুহবিলাকৰ মাজত এটা বিভাজন আনিব লাগে। তেওঁ সেই কামেই কৰি আছে আৰু তেওঁ মিয়া নামটো নল'লে তেওঁ ৰাতি টোপনি নাহে। অচিনাকি মোগল এই কথা বতৰাবিলাক তেওঁ যদি মুখত এবাৰ যদি ল'ব নোৱাৰে দিনটোৰ ভিতৰত তেতিয়া তেওঁ ৰাতি টোপনি নাহে। অক্সিজেন সেইটোতে তেওঁ জীয়াই আছে আচলতে বেলেগ কথা নাই। সেইটোৱেই মানে বিমল বৰা মানে এইটো সাংস্কৃতিক মন্ত্ৰী। এই বিমল বৰা মানুহজন তেওঁ নিজে আগতে সদৌ অসম ছাত্ৰ সন্থাত আছিলে। তেওঁ এতিয়া আপোনাৰ এই জাতীয়তাবাদী যে কৰিছিলে সদৌ অসম ছাত্ৰ সন্থা মানে আমাৰ জাতীয় ছাত্ৰ সংগঠন নহয় জানো, সেই সংগঠনৰ সহকাৰী সম্পাদক কিবা এটা আছিলে। তাৰপাছত তেওঁ এতিয়া ক'ত আছেগৈ? এতিয়া বিজেপিত দীঘল দি পৰি দিলেগৈ। মানে জাতীয় কথা বতৰাই তেওঁ ঢুকি নাপায়। এতিয়া অসমৰ কথা পাতিলে তেওঁ কয় যে বোলে ভাৰতৰ কথা পাতিব লাগে, আমি নেশ্যনেল কথাই পাতিব লাগে বুলি কয়। মানে এতিয়া ভাৰত মাতা কি জয় বুলি নকলে তেওঁ টোপনি নাই। একেই মানুহ আগতে জয় আই অসম বুলি কয় গোটেই অসমৰ মানুহক সংগঠিত কৰিছিলে এই মানুহবিলাকে। তেওঁ নিজকে জাতীয়তাবাদী বুলি কৈছিলে। এতিয়া জাতীয়তাবাদী মানুহক তেওঁ দেখিব নোৱাৰা হৈছে। এতিয়া লুৰিণজ্যোতি গগৈ বা অখিল গগৈ তেওঁলোক যে এতিয়া বৰ্তমান সময়ত জাতীয়তাবাদী অসমৰ ৰাইজৰ কথাবিলাক উত্থাপন কৰি আছে, অসমৰ মূল সমস্যাবিলাক উত্থাপন কৰি থকা মানুহ দুজনৰ কথা কৈছে। গতিকে এই দুজন মানুহক আক্ৰমণ কৰিছে মানে কি যে এই মানুহবিলাকে আচলতে এই বিমল বৰা নামৰ এই মানুহবিলাকে ইতিমধ্যে বিজেপি RSSৰ যি আদৰ্শ তাত মানে দীঘল দি পৰি দিলেগৈ। এতিয়া তেওঁলোকৰ বেলেগ কাম নাই, অসমৰ কোনো কথা বতৰা তেওঁলোকে চিন্তা কৰিব নোৱাৰে। এতিয়া তেওঁলোকৰ কাম হ'ব সেই দিল্লীৱালা, সেই অমিত শ্বাহ, নৰেন্দ্ৰ মোদী, এই RSSৰ মোহন ভাগৱত তেওঁলোকৰ মানে আপোনাৰ চামচাগিৰি কৰাৰ বাদে তেওঁলোকৰ মনত বেলেগ কোনো কথা নাই। তেওঁলোকে চাবচোন যেতিয়া আপোনাৰ সেই দিল্লীৱালাবিলাক আহিব তেতিয়া দীঘলী পৰি দিবলৈহে বাকী আৰু সেৱাটো যে জনায় সেৱাটো কেনেকৈ কৰে দেখিছে নাই? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিমল বৰা যিমান তেওঁলোকৰ সতীৰ্থ মন্ত্ৰী আছে মানে মানুহটো তলত পৰি দিবলৈহে বাকী তেনেকৈ সেৱা কৰে। এনেকৈ চিধাকৈ মেৰুদণ্ড পোন কৰি এই বিমল বৰা আগতে জাতীয়তাবাদী বুলি যে কৈছিলে এতিয়া বেলেগক যে নেগলেক্ট কৰি আছে এই মানুহজন এনেকৈও খাৰা হ'ব নোৱাৰে, এনেকৈও নমস্কাৰ কৰিব নোৱাৰে। এনেকুৱা মানুহে এইবিলাকৰ কথা কি ক'ব? এইবিলাক এনেকুৱাই মানুহ। স্বৰূপ আপোনালোকে নিশ্চয় দেখিছে যে আমি সকলোৱে অসমবাসী ৰাইজে এটা কথাই ভাবি আছোঁ যে যিকোনো মূল্যৰ বিনিময়ত আমাক জুবিনদাৰ ন্যায় লাগে। আমি সকলোৱে কৈ আছোঁ যে 12 তাৰিখে যিটো আচলতে চাৰ্জশ্বিট দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই চাৰ্জশ্বিটটোত আমি এটা বস্তু দেখিলোঁ যে ইমান দীঘলীয়া সময়ত তেওঁলোকে তদন্ত কৰিলে কিন্তু মূল অভিযুক্তক আপোনাৰ ঢুকি নাপালে। জুবিনদাক ছিংগাপুৰলৈ কোনে লৈ গৈছিলে? আজি আপোনাৰ ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চামকানু মহন্তক লগত লৈ হাই কমিশ্যন অফ ইণ্ডিয়াই পাতিছিলে। হাই কমিশ্যন অফ ইণ্ডিয়া মানে বিজেপি চৰকাৰে পাতিছিলে। গতিকে বিজেপি চৰকাৰৰ কোনো এতিয়ালৈকে কোনো অনুষ্ঠানক ছিংগাপুৰত থকা হাই কমিশ্যনেই হওক বা আপোনাৰ আমাৰ ভাৰতৰ যি বিদেশ মন্ত্ৰণালয় আছে কোনো মন্ত্ৰীক আচলতে আপোনাৰ তদন্তৰ আওতালৈ অনা নাই। আপোনাৰ ঘটনা ঘটিছে ছিংগাপুৰত, কিন্তু ইয়াত আপুনি চাব গুৱাহাটীত আপোনাৰ হোটেল এই যিবিলাকত আপোনাৰ জুবিনদাই কেতিয়াবা পুৰি বা চাহ খাইছিলে সেইবিলাক মানুহক তদন্তৰ আওতালৈ আনিছে। গুৱাহাটীৰ বিহু কমিটিবিলাকক তদন্তৰ আওতালৈ আনিছে। গতিকে তদন্ত কৰিব লাগিছিলে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক, তদন্ত কৰিব লাগিছিলে এই য়ট পাৰ্টি কৰোঁতে যে জুবিনদাৰ সাগৰত পৰি মৃত্যু হ'ল তন্ময় ফুকন যিগৰাকী অৰ্গেনাইজাৰ, সেই মানুহজনক আপোনাৰ তদন্তৰ আওতালৈ নানিলে, গ্ৰেপ্তাৰ নকৰিলে। তাৰপাছত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব বোলে সেই চাৰ্জশ্বিটটো হ'ব আপোনাৰ 3500 পৃষ্ঠাৰ। এই 3500 পৃষ্ঠাই হওক বা আপোনালোকে ৰামায়ণ মহাভাৰত লিখি আনক, মহাকাব্য এখন লিখি আহিলেও নহ'ব। আমি যিবিলাক মূল অভিযুক্ত বুলি কৈছোঁ হিমন্ত বিশ্ব শৰ্মাও মূল অভিযুক্ত, কাৰণ এই হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেনেকৈ আয়োজন হ'ব, চামকানু মহন্তই কি দায়িত্বত থাকিব সেই কথা বতৰা আপোনাৰ দীঘলীয়া আপোনাৰ মিটিঙত তেওঁলোকৰ চলি আছিলে। মিটিং মানে তেওঁলোকৰ যিবিলাক চিঠি পত্ৰ আছিলে হাই কমিশ্যন অফ ইণ্ডিয়াৰ আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এপ্ৰিল মাহৰ পৰা যোগাযোগ চলি আছিলে। এতিয়া জুবিনদাৰ মৃত্যু হোৱাৰ কাৰণে তেওঁলোকে কোনো লেনদেন নাই, মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত তেওঁ লেনদেন নাইকিয়া হৈ গ'ল। তাৰপাছত চামকানু মহন্তক তেওঁ চিনিয়ে নাপাওঁ বুলি কৈ দিলে। গতিকে এই মানুহজনে অসমৰ মানুহক ব্লেকমেইল কৰি আছে
আৰু এতিয়া তেওঁ এটা বস্তু সন্মুখলৈ আনিছে, চাৰ্জশ্বিট 12 তাৰিখে দাখিল কৰিব। তেওঁ কৈ ফুৰিছে বোলে মহে কামুৰিছে চামকানু মহন্তক, সিদ্ধাৰ্থ শৰ্মাই। মহে কামোৰা কথাটো আমি চাই থাকিবলৈ ৰৈ থকা নাই ইয়াত। জুবিন দা কি পৰিস্থিতিত কোনে ছিংগাপুৰত হত্যা কৰিলে সেইটোহে আমাক লাগে। এতিয়া মহে কামুৰিছে বুলি কৈ মানুহৰ ইয়াত চিম্পেথি ল'ব নিবিচাৰিব এই হত্যাকাৰীবিলাকৰ পক্ষত কথা কৈ। বোলে এই কিবা জেলত বোলে কিবা আপোনাৰ মাটিত শুই আছে বুলি কৈছে। আমি চব কথা গম পাওঁ, জেলত কেনেকৈ থাকে এগৰাকী আপোনাৰ অভিযুক্ত সেই কথা জানো আমি। গতিকে অসমৰ মানুহক তেওঁ ব্লেকমেইল কৰি আছে যে তাত বোলে ৰুটি খাবলৈ পোৱা নাই, তাত বোলে আপোনাৰ এই কিবা ভাতৰ লগত দালি ভাত খাই মানুহবিলাক ক্ষীণাই গৈছে বুলি কৈছে। ক্ষীণাই গৈছে বুলি কৈছে, মানে ক্ষীণাই গৈছে বুলি কৈ আমাৰ অসমৰ মানুহক দেখুৱাইছে যে এইবিলাক মানুহক জেলত শাস্তি দিয়া হৈছে। চব মিছা কথা। জেলত তেনেকৈ কাকো ৰখা নহয়। জেলত কাৰ্পেটতে ধুনীয়াকৈ শুবলৈ পৰিৱেশ পৰিস্থিতি কৰি দিয়া হৈছে। জেলত কেনেকৈ থাকে জেলত যোৱা মানুহবিলাকে জানে, সময়মতে ভাত খাবলৈ দিয়ে। গতিকে এনেকৈ মানে মিছা মিছি কথা কৈ মূল যিটো আমাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন দাৰ ন্যায় বিচৰাৰ যিটো সংগ্ৰাম সেইটো পাতল কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰা অসমবাসী ৰাইজক সাৱধান হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। থেংক ইউ।